वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 জেঠ 1431 ভাস্কৰাব্দ বৃহস্পতিবাৰ আৰু ইংৰাজীৰ 6 জুন 2024 চন ভাৰতীয় 16 জেঠ মোং 28 জেলহদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:09 আৰু সূৰ্যাস্ত সন্ধ্যা 6:07:13। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা বীজ মন্ত্ৰ জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজিৰ তিথি হ'ল অমাৱস্যা তিথি, সন্ধ্যা 6:48 আছে। নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ ৰাতি 8:16:36 আজিৰ যুগ হ'ল ধৃতি যুগ ৰাতি 10:08:56 আৰু কৰণ হ'ল চতুষ্পাদ কৰণ। ধৃতি যুগত জন্মজাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়, ভাগ্যৱানো হয়, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ত্ব, শল্যনাশ আদিৰ ক্ষেত্ৰত তেওঁ গৱেষণাৰ প্ৰতি আগ্ৰহী হৈ থাকে। কোনো শিলানাশ বা পাথৰ স্থাপনাৰ ক্ষেত্ৰত এই যুগ অতি শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বৃহস্পতি, বুধ আৰু শুক্ৰ একেলগে চতুৰ্গ্ৰহী এক সংযোগ নিৰ্মাণ কৰি বৃষভ ৰাশিত বহি আছে। মংগল বহি আছে যি মেঘ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যাত আৰু চন্দ্ৰ আজি বহি আছে বৃষভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অস্তোত্তৰী ৰবি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 8:16:36 যোৱাত দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। ৰাতি 8:16:36 যোৱাত মতান্তৰে 45 দিনীয়া দুখিলা যোগ হ'ব। মৰণৰ দোষ নাই। যাত্ৰা মধ্যম সিদ্ধি যোগ। দক্ষিণ পশ্চিমে আজি যাত্ৰা নাই। দিনৰ 2:31:48 যোৱাত ঈশান আৰু বায়ুকোণতো যাত্ৰা নাই। সন্ধ্যা 6:07:48 যোৱাত যাত্ৰা নাই, তীৰ্থাদি দোষ আছে। গতিকে যিহেতু আজি বৃহস্পতিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা নিশ্চয় শুভ হ'ব। আজি শুভ কৰ্ম ৰাতি 12:56:54 যোৱাত গৰ্ভধান। খাদ্যত আজি তেল, মাছ, মাংস আদি আৰু সন্ধ্যা 6:07:48 যোৱাত কোমোৰা খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত, সন্ধ্যা 6:48:48 যোৱাত পূবত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:43:34 পৰা 4:24:02 আৰু কাল ৰাত্ৰি নিশা 11:24:10 পৰা 12:36:35 আৰু বৰ্জন কৰা সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:36 ৰাতিপুৱাৰ ভাগত 9:08 পৰা 10:55 আৰু অমৃত যুগ দিনৰ 3:20 পৰা 6:04 ৰাতি 6:47 পৰা 9:56 11:43 পৰা 1:51 শেষ নিশা 3:16 পৰা 4:40 অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা ধাৰ্মিক যাত্ৰা আদিৰ ক্ষেত্ৰত এই যুগ অতি উত্তম। আজি অমাৱস্যাৰ একাদিষ্ট সন্দীপন, অমাৱস্যাৰ উপবাস। পূৰ্ব দিনৰ ৰাতি 7:55:30 সময়ৰ পৰা আজি সন্ধ্যা 6:07:48 এই অমাৱস্যাৰ উপবাস আছে। আজি হালখতি, জাগাৰা, কৈহাতী, মালেৰী, বহেৰী, বালিসত্ৰ আদিত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ তিথি উৎসৱ আছে। আজিৰ পৰা 7 দিন ব্যাপী চামতা পাটোৱাৰী চুপাৰ বাৰ্ষিক পালনাম আৰম্ভ হ'ব। আৰু এতিয়া চাওঁ আহক
এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ অপত্য হানি, বৃষ সুখ প্ৰাপ্তি, মিথুন ব্যয় বহুলতা, কৰ্কট আঘাত প্ৰাপ্তি, সাৱধানে থাকক। সিংহ অশান্তিৰ বৃদ্ধি, নিজক সংযম ৰাখক। কন্যা মানসিক অশান্তি, পাৰিলে অকণমান আপোনালোকে প্ৰাণায়াম কৰক আজি। তুলা সৰ্বকাৰ্যত শুভ, বৃশ্চিক হৃদৰোগৰ ভয় থাকিব, সাৱধান থাকক। ধনু শত্ৰু বৃদ্ধি আৰু ভয়ো আছে, গতিকে যাকে তাকে বিশ্বাস নকৰিব। মকৰ মাংগলিক কাৰ্য, কুম্ভ অৰ্থক্ষেত্ৰত আজি চিন্তা হ'ব, চাই চিতি চলক। মীন ঠিকাত অৰ্থলাভ। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।